গৌৰীপুৰ আৰক্ষীৰ জালত নকল চনসহ এজনক গ্ৰেপ্তাৰ। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাংগিৰচৰ গাঁৱৰ পৰা 845.24 গ্ৰাম নকল চনসহ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে ধৃত ডাংগিৰচৰ গাঁৱৰ আলী হুছেইন নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে গৌৰীপুৰ আৰক্ষীয়ে। চক্ৰ আৰক্ষী পৰিদৰ্শক ৰাতুল হালৈৰ নেতৃত্বত এটি আৰক্ষীৰ দলে চলাইছিল এই অভিযান। শীঘ্ৰে উৎখাত হ'ব এক বৃহৎ চক্ৰ। আনহাতে গোপন খবৰৰ ভিত্তিত ডাংগিৰচৰৰ অৰ্থাৎ একেখন গাঁৱৰ আহমেদ খান নামৰ এজন লোকৰ ঘৰত অভিযান চলাই নকল চন প্ৰস্তুত কৰা সা-সঁজুলি উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে। ধৃত নকল সোণ ব্যৱসায়ী আলী হুছেইনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই নকল সোণৰ বেহাৰ সৈতে আৰু লোক কোন জড়িত থকাৰ সন্দেহ কৰা হৈছে।